নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক আকৌ এটা নতুন ভিডিঅ'লৈ। আৰু মোৰ হাতত দেখা পাইছে আজি এইটো কি আছে, বহু দিনৰ সপোন এটা আছিল, আশা এটা আছিল। আৰু এইটো আছে মোৰ হাতত ডিজিটেক কেমেৰা, যিটো গো কেম, যিটো মানুহে হেলমেটত বা এনেও ব্যৱহাৰ কৰে, হ'লে হেলমেটত বেছিকৈ ব্যৱহাৰ কৰে মানুহে। কাৰণ যেতিয়া ৰাইডিঙত যায় কিবা কৰে তেতিয়া বেছিকৈ হেলমেটতে এইটো লগাই লোৱা দেখা পাওঁ। তো বন্ধুসকল, ইয়াত চাওঁ, যদি চাব যাওঁ ইয়াত ইমানখিনি এক্সেচৰিজ দিয়া আছে, পেকেটৰ ভিতৰত গোটেইখিনি এক্সেচৰিজ আছে এভেইলেবল। আৰু যদি চাব যাওঁ ইয়াতে 24 মেগাপিক্সেল কেমেৰা, তাৰপিছত ৱাইফাই কানেকশ্যন আছে, 5K লৈকে আপুনি আল্ট্ৰা HD ৰেকৰ্ডিং কৰিব পাৰিব ইয়াতে। তাৰপিছত ৱাটাৰপ্ৰুফ কেছ এটা আছে, তাৰপিছত ডুৱেল স্ক্ৰীনৰ কেমেৰা, মানে দুয়োফালৰ পৰা আপুনি কেমেৰা কৰিব পাৰিব। তাৰপিছত মেমৰি কাৰ্ড ছাপোৰ্ট, HDMI স্পীকাৰ আছে, তাৰপিছত মাইক্ৰ'ফোন আছে, এক্সট্ৰা তাৰ লগত এক্সটাৰ্নেল মাইক্ৰ'ফোন আছে। আৰু ইয়াৰ ভিতৰত দুটা বেটাৰী দিয়া আছে, বেটাৰী হৈছে 1350 mAhৰ বেটাৰী। তো চাই লওক বন্ধুসকল, ইয়াৰ ভিতৰত এতিয়া কি আছে চাওক। আপোনালোকক যিখিনি বস্তু কভাৰত দেখা আছে সেইখিনি তাৰ ভিতৰতে আছে। তো দেখাই দিওঁ, এইটো চাওক কি ধুনীয়াকৈ এটা কভাৰ বেগ দিয়া আছে। এইটো আপুনি যদি ক'ৰবাত লৈ ফুৰিব খোজে এনেকৈ চাওক, কেৰি কৰি লৈ ফুৰিব পাৰে, খুব ধুনীয়া হয়। আৰু ইয়াতে গোটেই ডিটেইলছখিনি দিয়া আছে, পেকেটৰ ভিতৰত ক'ত কি আছে, কি নাই, কিমান কি, গোটেইখিনি বাৰু ডিটেইলছ দিয়া আছে। হ'লেও মই আপোনালোকক চিধাকৈ বস্তুখিনি দেখুৱাই আছোঁ। এইটো চাওক, ধুনীয়াকৈ এটা বাকচৰ দৰে এইটো খুলিব লাগে। খোলাৰ পিছত চাওক, ইয়াত গোটেই এক্সেচৰিজখিনি ভৰ্তি হৈ আছে। তো চাব গ'লে ইয়াত যদি এক্সেচৰিজ চাওঁ, প্ৰথমতে আছে ইয়াত আপোনাৰ এডাল ডাটা কেবল দিয়া আছে। আপুনি ইয়াৰ ডাটা ফটো চটো ভিডিঅ' ট্ৰান্সফাৰ কৰিব পৰাকৈ এইটো ডাটা কেবল, ডাটাখিনি দিয়া আছে। তাৰপিছত দিয়া আছে আপোনাৰ যিটো এইটো ৱাটাৰপ্ৰুফ কেছ হয়, যিটো ৱাটাৰপ্ৰুফ, এইটো আপুনি পানীৰ ভিতৰতো এইটোত কেমেৰাটো সোমাই লৈ পেলাই পানীৰ ভিতৰতো আপুনি ভিডিঅ' ৰেকৰ্ডিং কৰিব পাৰে, একো অসুবিধা নাই। পানী নোসোমাই, ধুনীয়াকৈ পানীৰ ভিতৰত ৰেকৰ্ডিং কৰিব পাৰে। এইটো হৈছে ধুনীয়া এটা একদম মৰম লগা কেছ দিছে। তাৰপিছত আছে আপোনাৰ দুটা বেটাৰী আছে, এটা ইয়াত আছে বৰ্তমান, এইটো এটা বেটাৰী, ইমান এইটো ইমান ডাঙৰ বেটাৰী। তাৰপিছত এক্সেচৰিজবিলাক ইয়াত গোটেই ইয়াতে চাওক, এক্সেচৰিজবিলাক এনেকৈ দিয়া আছে। আৰু চাওক, এইবিলাক এক্সেচৰিজ গোটেইবিলাক দিয়া আছে ইয়াতে, বহুতখিনি এক্সেচৰিজ দিছে, মানে কি ক'ম আৰু ইয়াত চাওক। তাৰপিছত দিয়া আছে এইবিলাক, এইটো আপোনাৰ বাইকত এনেকৈ বাইকত লগাই পেলাই কেমেৰাটো ইয়াতে লগাব পাৰে, এইটো ধুনীয়াকৈ দিয়া আছে এইটো। তাৰপিছত আছে আপোনাৰ এইটো চাওক, এইটো আছে আপোনাৰ এক্সটাৰ্নেল মাইক্ৰ'ফোন আপুনি কেমেৰাটো লগায়ো ইউজ কৰিব পাৰিব এক্সট্ৰাকৈ, এইটো এক্সটাৰ্নেল মাইক্ৰ'ফোন। আৰু এইটো দিয়া আছে এটা কভাৰ, যিটো আপুনি ধৰক হেলমেটতে হওক বা এনেকুৱা ষ্টিকতে হওক, এইটোৰ থ্ৰুৱেদি আপুনি ভিডিঅ' কৰিব পাৰিব। তো দেখাই আছোঁ গোটেইখিনি। তাৰপিছত এক্সেচৰিজ ইয়াতে আকৌ দিয়া আছে, ইয়াতে দিয়া আছে এটা C টাইপ ডাটা কেবল দিয়া আছে। তাৰপিছত আছে আপোনাৰ ইয়াতে আছে ষ্ট্ৰিপ আছে, এইটো ষ্ট্ৰিপটো আপোনাৰ বেগত বা হাতত, এনেকৈ হাতত মেৰিয়াই লৈ এনেকৈ বস্তুটো চাওঁ কেনেকুৱা। চ' এইটো এনেকুৱা ষ্ট্ৰিপ দিয়া আছে, মানে আপুনি ইয়াতে এনেকৈ হাতত পিন্ধি হাতত লৈও কেমেৰাটো ইউজ কৰিব পাৰে। তাৰমানে হাতত ইয়াতে কিছুমান এক্সেচৰিজ দিয়া আছে, সেইখিনি মিলাই যদি আমি ইউজ কৰোঁ ইয়াতে, চ' ইয়াতে আমি সেইখিনিও ইউজ কৰিব পাৰোঁ। তাৰপিছত দিয়া আছে এখন মেনুৱেল, আপুনি পঢ়ি চাব পাৰে ক'ত কেনেকুৱা কি আছে ধুনীয়াকৈ। ইয়াত চাওক, গোটেইখিনি ডাঙৰকৈ এখন মেনুৱেল দিয়া হৈছে, কেনেকৈ কি কৰিব লাগে নালাগে, ক'ত কি চিটিং কি, এনেকুৱা গোটেইখিনি বস্তু দিয়া আছে। চ' আপোনালোকে যদি বাই চান্স কেতিয়াবা আনে, মেনুৱেলখন পঢ়ি চাব পাৰে। চ' মই পঢ়ি নাচাওঁ বাৰু এতিয়া। তো আহি গ'ল এতিয়া আচল বস্তুটো হৈছে এইটো, মেইন বস্তুটো এইটোৱে। মেইন বস্তুটো মানে বুলি ক'ব গ'লে কেমেৰাটো ইমানকণি হয়, সৰু, বেছি ডাঙৰ নহয়। চ' ইমানকণি হয় এইটো। চ' এতিয়া অন কৰি চাওঁ বাৰু ক'ত কেনেকুৱা অন। এইফালে চাওক, চাৰ্জ দিব পৰা অপশ্যন আছে, ডাটা কেবল লগাব পৰা অপশ্যন আছে। এইটো চাৰ্জ দিলে আপোনাৰ C টাইপ কেবল, মোবাইলৰ চাৰ্জাৰৰ মানে চাৰ্জ দিব পাৰে। তাৰপিছত ইয়াতে ইফালে মেমৰি কাৰ্ড লগোৱাৰ অপশ্যন আছে, ইয়াত মেমৰি কাৰ্ড, চাৰ্জ আৰু ডাটা কেবল এক্সট্ৰা লগাব পাৰে। তাৰপিছত ইফালে দুটা চুইচ দিয়া আছে। আৰু ইফালে চাওঁ, ইয়াত চাওঁ এটা বেটাৰী লাগি আহিছে, মানে এইটো এটা বেটাৰী তাৰ ভিতৰতে অলৰেডি লাগি আহিছে। চ' এটা বেটাৰী বাহিৰত আছিলে পেকেজিঙৰ, আৰু এটা বেটাৰী লাগি আহিছে। অ'কে, তাৰপিছত এতিয়া চাওঁ, ইয়াতে অন কৰি ইয়াতে দুটা চুইচ দিয়া আছে, এটা আছে M, এটাত আছে অ'কে। তো এতিয়া কোনটো অন হ'ব? তো বন্ধুসকল, এয়া চাওক, কেমেৰা অন হৈ গ'ল। চাব পাৰে কেনেকুৱা কি ক্লিয়াৰ হৈছে চাওক, মানে 5K আল্ট্ৰা দিয়া আছে ইয়াতে। 5K লৈকে আপোনালোকে ইয়াতে বনাব পাৰে, বনালে ইচ্ছা কৰিলে। কিন্তু চাওঁ কেনেকুৱা কি, এতিয়া মই গোটেইখিনি বস্তু গমেই পোৱা নাই। চ' চাওক, মই দেখা দি আছোঁ আপোনালোকক কেনেকুৱা লাগিছে, কেমেৰাৰ কোৱালিটি কেনেকুৱা লাগিছে। তো বন্ধুসকল, মানে কি এইটো দুইফালৰ পৰা আপোনালোকে ভিডিঅ' কৰিব পাৰে। এইফালৰ পৰা যদি কৰিব খোজে, এইটো চাওক, এইফালে কেমেৰা অন হৈ আছে, এতিয়া বেক চাইডটো বন্ধ হৈ আছে, আৰু এইফালে অন হৈ আছে। আৰু যদি বেক চাইডটো অন কৰি দিওঁ, বেক চাইডটো অন কৰি দিলে এতিয়া চাওক, এইটো অন হৈ আছে। আৰু যদি বেক চাইডটো অন কৰি দিওঁ, এইটো চাওক, এইফালে কেমেৰা অন হৈ আছে, এইটো চাওক, এইফালে অন হৈ আছে। আৰু যদি বেক চাইডটো অন কৰি দিওঁ, বেক চাইডটো অন কৰি দিলে এতিয়া চাওক, এইটো অন হৈ আছে। আৰু যদি বেক চাইডটো অন কৰি দিওঁ, এইটো চাওক, এইফালে কেমেৰা অন হৈ আছে, এইটো চাওক, এইফালে অন হৈ আছে। আৰু যদি বেক চাইডটো অন কৰি দিওঁ, বেক চাইডটো অন কৰি দিলে এতিয়া চাওক, এইটো অন হৈ আছে। আৰু যদি বেক চাইডটো অন কৰি দিওঁ, এইটো চাওক, এইফালে কেমেৰা অন হৈ আছে, এইটো চাওক, এইফালে অন হৈ আছে। আৰু যদি বেক চাইডটো অন কৰি দিওঁ, বেক চাইডটো অন কৰি দিলে এতিয়া চাওক, এইটো অন হৈ আছে। আৰু যদি বেক চাইডটো অন কৰি দিওঁ, এইটো চাওক, এইফালে কেমেৰা অন হৈ আছে, এইটো চাওক, এইফালে অন হৈ আছে। আৰু যদি বেক চাইডটো অন কৰি দিওঁ, বেক চাইডটো অন কৰি দিলে এতিয়া চাওক, এইটো অন হৈ আছে। আৰু যদি বেক চাইডটো অন কৰি দিওঁ, এইটো চাওক, এইফা
এতিয়া চাওক ইফালে বেক চাইডটো অন হৈ গ'ল। চ' মানে ইয়াতে চুইচ আছে, চুইচটো দিলে ইফাল সিফাল হয়। তো এয়া চাওক এইটো হ'ল বেক চাইড, আৰু যদি মই চুইচটো দবাই দিওঁ এফালে মোৰ ফালে হৈ যাব। এয়া চাওক এইটো ডিছপ্লেটো জ্বলি গ'ল, ইফালে আহি গ'ল কেমেৰাটো। চ' বন্ধুসকল আৰু এটা কথা কৈছিলোঁ, এইটো যে এইটো মানে মাউণ্ট কৰাৰ অপশ্যনটো দিয়া হৈছে ইয়াতে। চ' এইটো হৈছে আপোনাৰ ইয়াত এনেকৈ ধুনীয়াকৈ লগাই ল'ব লাগিব, মানে বস্তুটো এইটো ইয়াত এনেকৈ তো চাওক এইটো ধুনীয়াকৈ ইয়াতে এডজাষ্ট হৈ গ'ল। এডজাষ্ট হোৱাৰ পিছত ইয়াতে ধুনীয়াকৈ ইয়াতে লাগি গ'ল। এইটো চাওক ক্লিপটো ধুনীয়াকৈ লাগি গ'ল। লাগি যোৱাৰ পিছত ইয়াতে আপোনালোকে হেলমেটত লগাই লয় বা এনেকুৱা ষ্টিকত লগাই লয়, এতিয়া ধুনীয়াকৈ কেমেৰা কৰিব পাৰে। তো বন্ধুসকল এইটো আছিল মোৰ আজি বহুত দিনৰ আশাৰ বস্তু এটা, আৰু দামটো বেছি নহয় বাৰু, 10,000ৰ ভিতৰতে। প্ৰথমতে দাম আছিলে এইটো, প্ৰথম যেতিয়া লঞ্চ হৈছিলে মই চাওঁতে 16,000 কিমান টকা আছিলে, কিন্তু এতিয়া ডিছকাউণ্টত 10,000ৰ ভিতৰত দি আছে। ডিছকাউণ্টত এতিয়া দাম কমিলে, যিকোনো বস্তু বেছি দিন হৈ যোৱাৰ পিছত অকণমান দামটো কমাই দিয়ে। চ' এতিয়া দাম কমিলে, যদিও আপোনালোকে যদি ল'ব খোজে 10,000ৰ ভিতৰতে আছে, যদি ল'ব খোজে ল'ব পাৰে। এইটো বস্তু আপোনালোকে পাব আমাজনত বা ফ্লিপকাৰ্টত, দুয়োটা ৱেবছাইটতে পাব। চাৰ্চ কৰিলে ধুনীয়াকৈ আপোনালোকে চাৰ্চ কৰিব ইয়াতে ডিজিটেক একশ্যন কেমেৰা বুলি পেলাই চাৰ্চ কৰিব, ধুনীয়াকৈ পাই যাব। আৰু যদি অৰ্ডাৰ কৰিব বিচাৰে অৰ্ডাৰ কৰিব পাৰে আপোনালোকেও। তাৰপিছত আকৌ এইটো ইয়াৰ পৰা এৰাই পেলাই আমি যিটো ৱাটাৰপ্ৰুফ কভাৰ কৈছিলোঁ সেইটো যদি ইউজ কৰিব বিচাৰোঁ, এইটো চাওক এইটো ইয়াৰ পৰা উলিয়াই ল'লোঁ। তো যিটো ৱাটাৰপ্ৰুফ কেছ কৈছিলোঁ বহুত ধুনীয়া কেছ হয় এইটো। এইটো আপোনাৰ খুলিব গ'লে এইটো বা বহুত হাৰ্ড হয় খুলিবৰ কাৰণে। চাওক কাৰণ কিয় ইয়াত পানী সোমোৱাৰ কথা আছে, আপুনি পানীৰ ভিতৰত লৈ গ'লে এইটো পানী সোমাই গ'লে নষ্ট হ'ব পাৰে। সেইকাৰণে চাৰিওফালৰ পৰা ধুনীয়াকৈ ৰবৰ দিয়া আছে, আৰু ৰবৰ দিয়াৰ পিছত যেতিয়া এনেকৈ ঢাকনিখন মাৰি দিয়া হয় ধুনীয়াকৈ একদম টাইটকৈ ফিটিং হৈ থাকে। তো ইয়াত চাওক এতিয়া দিয়া আছে আমাৰ যিটো হ'ব কেনেকৈ, এইটো চাওক এনেকৈ ধুনীয়াকৈ ইয়াত ৱাও ধুনীয়াকৈ বহি গ'ল। এতিয়া সেই চুইচকেইটা কাম কৰিবৰ কাৰণে চাওক ইফালে আছে, আৰু ইফালে ধুনীয়াকৈ মাৰি দিলোঁ। মাৰি দিয়াৰ পিছত আকৌ এইটো লগাই দিলোঁ এফালে। চ' সেইটো লগাই দিলোঁ। এতিয়া চাওক ধুনীয়াকৈ কেমেৰাটোৰ ভিতৰত লাগি গ'ল। তো এতিয়া জাষ্ট ইয়াতে চুইচ আছে ওপৰত, অন অফ কৰিলে হৈ গ'ল, ইয়াৰ পৰাই কাম হয়। চ' এনেকৈ ধুনীয়াকৈ আমি কাম কৰিব পাৰোঁ। আৰু মাইক্ৰ'ফোনৰ কাৰণে চাউণ্ডটো বাৰু ঠিকে আছে। এতিয়া ধুনীয়াকৈ হৈ গ'ল কেমেৰা ফিটিং। এতিয়া চাওক এইটো এনেকৈ ধুনীয়াকৈ আমি এতিয়া পানীত গৈও মানে ৰেকৰ্ডিং কৰিব পাৰিম ভিডিঅ'টো। খুব ধুনীয়া ধুনীয়া বস্তু, আৰু বস্তুৰ এক্সেচৰিজ মানে কি ক'ম, এক্সেচৰিজ ইমানখিনি দিছে, ভাল লাগিছে মানে গোটেইখিনি কামৰে বস্তু, কাম নোহোৱা বস্তু একোৱে নাই। চ' এতিয়া ভিডিঅ' বনালেহে কেনেকুৱা কি কোৱালিটি অলৰেডি দেখাই দিছোঁ মই। ভিডিঅ' যিটো কোৱালিটি দেখা পাই আছোঁ খুব ধুনীয়া লাগি আছে, ভালেই হ'ব ভিডিঅ'। চ' চাওক এতিয়া ভিডিঅ' কৰি পেলাই তাৰপিছত মই আপোনালোকক দেখাইছোঁ ব্লগত এই GoProটোৰ লগত, ডিজিটেল GoProটোৰ লগত, GoProৰ লগত ভিডিঅ' কেনেকুৱা হয় নেক্সট ভিডিঅ'ত আপোনালোকক কোৱালিটি দেখাই আছোঁ।